থানাত উপস্থিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ। পিছে কি কাৰণত যাব লগা হ'ল থানালৈ, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বিহুৰ ওচৰতে এজনৰ পাছত আনজন শিল্পী থানাৰ ওচৰ পাইছেগৈ, কিন্তু কি কাৰণত? কাৰণ জানিলে হয়তো আপোনালোকো আচৰিত হ'ব। ছ'চিয়েল মিডিয়াত ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে শিল্পী সমাজক লৈ অশ্লীল মন্তব্য আগবঢ়াইছিল আৰু এই মন্তব্যৰ ভিত্তিতে থানাৰ ওচৰ পালেগৈ কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ। আৰু তেখেতে আচলতে এজন শিল্পী বুলি নহয়, সমগ্ৰ শিল্পী জাতিটো জ্যেষ্ঠ বা কনিষ্ঠলৈকে সকলোকে তেখেতে ইমান বেয়াকৈ সম্বোধন কৰিছে বুলি তেখেতে কোৱাৰ যিটো সাহস, সেই সাহস ক'ত পালে? আৰু আজি আমাৰ শিল্পী সমাজে বিনা পইচাত অনুষ্ঠান কৰিব লাগে, বিহুৰ অনুষ্ঠান বিনা পইচাত কৰিব লাগে। তেখেতে আমাৰ ঘৰখন চলাই আছে নেকি? তেখেতে আমাৰ পোহপাল দি আছে নেকি? তেখেত কোন হয়? আচল কথা, তেখেতে এইখিনি কথা কোৱাৰ অধিকাৰ ক'ত পালে? আজি আমি আমাৰ জ্যেষ্ঠ যিসকল শিল্পী আছে, জে পি দাৰ পৰা আৰম্ভ কৰি আমাৰ শান্তা উজীৰ বাইদেউ, মালকীয়া বাইদেউ, সকলোৰে মনত এটা সাংঘাতিক ধৰণে আঘাত পাইছে। কাৰণ বুলি আমাৰ গোটেই শিল্পী সমাজটোক তেওঁ সমাজখনক কৈছে, অকল পাৰ্টিকুলাৰ এজন শিল্পীক লৈ পেলাই কোৱা নাই তেখেতে। তো এইটো এটা আচলতে খুব সাংঘাতিক ধৰণৰ মৰ্মাহত আমি দুখিত।